সংগ্রাম চলিছে এই সংগ্রাম চলিছে ৰঙিয়াৰ সমীপৰ চেনিমাৰাত উত্তপ্ত পৰিস্থিতি ৰঙিয়া গুৰেশ্বৰ সংযোগী পথ অৱৰোধে বিএমচিৰ শতাধিক সদস্যৰ চেনিমাৰাৰ TSI ইটাভাটাত খন্তিকৰৰ ৰুহুল আমিন নামৰ এগৰাকী শিক্ষকক ৰক্তাক্ত অৱস্থাত মৃত্যু যন্ত্ৰণাত ছটফটাই থকা অৱস্থাত উদ্ধাৰ হোৱাৰ পিছতে উত্তপ্ত পৰিস্থিতি অঞ্চলটোত সৰ্বশৰীৰত আঘাতৰ চিন স্পষ্ট ৰুহুল আমিনৰ দেহত ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ছটফটাই থকা অৱস্থাত ৰুহুল আমিনক উদ্ধাৰ কৰা হৈছে আক্ৰমণ কৰা দা কোন দুষ্কৃতিকাৰীয়ে এই আক্ৰমণ সংঘটিত কৰিছে এতিয়াও স্পষ্ট হোৱা নাই যাৰ বাবে দুষ্কৃতিকাৰীক কৰায়ত্ব কৰাৰ দাবীত নামিল প্ৰতিবাদত TSI ইটা ভাটাৰ মালিক খুৰুজ আলুৰ সৈতে ৰুহুল আমিনে একেলগে বিনিয়োগ কৰি স্থাপন কৰিছিল ইটা ভাটা বিশেষ সূত্ৰে গম পোৱা মতে খুৰুজ আলিৰ পৰা প্ৰায় ৪৫,০০০ টকা পাব লগা আছিল ৰুহুল আমিনে পুৱতি নিশা ৪ বজাত ফোনযোগে ইটা ভাটালৈ মাতি নিয়া হৈছিল ৰুহুল আমিনক ইটা ভাটাত উদ্ধাৰ কৰা হৈছে ৰুহুল আমিনৰ স্কুটি ইতিমধ্যে দুষ্কৃতিকাৰীৰ অনুসন্ধানত নামি পৰিছে তামুলপুৰ আৰক্ষী নমস্কাৰ মই তামুলপুৰ জিলা বিএমচিৰ চিফ এডভাইজাৰ আফজাল আলী প্ৰথমে আমাৰ দুখৰ কথা যদি শুনে স্যাৰ আমি নতুন নিশ্চয় আনন্দিত হ'ম চাওক স্যাৰ আজি ৰাতিপুৱাৰ ভাগত ইমান কাহিলি পুৱাতে ৰুহুল আমিন নামৰ যিজন শিক্ষক তেখেতৰ ঘৰ কোন দুষ্কৃতিকাৰী তেখেতক ইয়াতে ফুচুলাই মাতি আনি নৰসংহাৰৰ দৰে ঘটনা কৰিলে তেখেতক প্ৰাণে মাৰাৰ চেষ্টা কৰিলে ইতিমধ্যে আমি বিশেষ খবৰত গম পাওঁ তেখেতে নাৰায়ণ মেডিকেলত জীৱন মৃত্যুৰ লগত ICUত যুঁজি আছে গতিকে ৰুহুল আমিনৰ এখন পৰিয়াল আছে স্যাৰ গতিকে সম্পূৰ্ণভাৱে ইতিমধ্যে পৰিয়ালটো তছনছ হৈ যোৱাৰ পথত আমি শান্তিৰ বিটিয়াৰ দাবী কৰা প্ৰমোদ বড়ো চৰকাৰক নিন্দা গ্ৰহণ কৰিছোঁ তেখেতসকলক আমি নিন্দা এইকাৰণে দিছোঁ তেখেতসকলক সঘনাই দাবী কৰি থাকে এইখন শান্তিৰ বিটিয়াৰ গতিকে শান্তিৰ বিটিয়াৰত এনেকুৱা ধৰণৰ য'ত নেকি মানুহৰ জীৱন আৰু স্যাৰ সম্পত্তিৰ নিৰাপত্তা নাই গতিকে য'ত জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নাই তেনেকুৱা ধৰণৰ জেগাত আমি প্ৰমোদ বড়ো ডাঙৰীয়াক প্ৰথমে ধিক্কাৰ জনাইছোঁ তেখেতে স্পষ্টীকৰণ দিব লাগে এখন শান্তিৰ বিটিয়াৰ হয় না অশান্তিৰ বিটিয়াৰ আমাৰ আজিৰ এই অৱস্থাত ইয়াত উপস্থিত হোৱাৰ পৰা আমাৰ APMCৰ সন্মানীয় বিধায়কসকল আমাৰ ইয়াত উপস্থিত আমাৰ মই আৰক্ষী মহোদয়ৰ ওচৰত মানে এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলত শান্তি সম্প্ৰীতিত আমি প্ৰত্যেকে বসবাস কৰোঁ ইয়াত যাতে শান্তিটো বিঘ্নিত নহয় তাৰ কাৰণে প্ৰত্যেকে যাতে অলপ মানে সজাগ থাকে আমি আমাৰ কথাটো স্পষ্ট আমি APMC দাবী কৰিছোঁ 24 ঘণ্টাৰ ভিতৰত কৰিব লাগে আৰু আমি যিখিনি দাবী আমাৰ বিষয়ববীয়াসকলে ছাৰক অৱগত কৰিছে এইখিনি দাবী যাতে কাৰ্য কৰি ছাৰে কৰি লৈ যাব পাৰে এইখিনি আবেদন জনাইছোঁ আৰু যদি 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰিব নোৱাৰে তেতিয়াহ'লে আমি APMC গণতান্ত্ৰিক আন্দোলন কৰিম থানা ঘেৰাও কাৰ্যসূচী ল'ম গতিকে আমি মহোদয়ক অনুৰোধ জনাইছোঁ যাতে 24 ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ব কৰা হয় মানুহ সবৰে দুখ লাগে এজন মানে সহজ সোজা মানুহ এজনৰ ওপৰত যেতিয়া এনেকুৱা এটা আক্ৰমণ চলে কিবা এটা ঘটনা হয় এইটো চবৰে মানে মোৰ আপোনালোক নালাগে মোৰ ক্ষেত্ৰতো লাগিব সেইকাৰণে এতিয়া মই প্ৰথম মানুহজন আমি যে আল্লাহ আমি স্মৰণ কৰোঁ যে মানুহজন যেন সুস্থ হৈ উঠক যি ঘটনা হৈ গ'ল সৈতে মানুহজন সুস্থ হৈ উঠক আৰু ছেকেণ্ড কথা হ'ল এতিয়া হয় কেতিয়াবা কোনোবাই কিবা এটা মনো আহিব আৰু চব মানুহটো সমান নহয় কিছুমানে আৰু যা যি ভাবি থাকে উদ্দেশ্য যি এইবোৰ আৰু কোনোবা এটা কিবা এটা কৰিম বুলি ক'লেতো আৰু কোনোতো আৰু চবেই সিমান আৰু ধৰি লওক আমাৰ আমিওতো আকৌ পুলিচ হিচাপ হ'লেওতো আমিতো আগজাননীটো নাপাওঁ বিপদ কেতিয়া আহে সেনেকৈ পালেতো আৰু কোনো ঘটনা হ'ব নোৱাৰে সেইকাৰণে হৈ যায় কেতিয়াবা মানে তথাপিও যেতিয়া আমাৰ হৈ গ'ল যায় তাত মানুহটোতো আমি এতিয়া বচাটো আমাৰ হৈছে ছেকেণ্ড কথা হৈছে আমি এতিয়া আহিছোঁ তদন্ত আমাৰ চলিছে আপোনালোকে আমাক অলপ সময় দিয়ক কাৰণ আমি সময় দিয়ক কাৰণ আমাৰতো তদন্ত এতিয়া আমি চব এংগলৰ লাইনৰ পৰা চাই মেলি আমি কোৱা ধৰণৰ আপোনালোকৰ কাবাতো আমি ফটককৈ সেইটো চবৰে আইনখনটো চবৰে কাৰণে আছে সমান হয় নাই সেইকাৰণে আপোনালোকে আমাক অলপ সময় দিয়ক আমি সময় মেলি দি তাৰপিছত যে আমাৰ অলৰেডি আমি আৰু সেইখিনি ছাকচেছ হ'ম আপোনালোকে চিন্তা কৰি নালাগে কাৰণ আছে মোবাইল আছে কিবা আছে আমি সেইখিনি টেকন'লজি লাইনত চব
এই কালেক্ট কৰিম, বিচাৰিম, এইটো সংগ্ৰহ কৰিম। সংগ্ৰহ কৰাৰ পাছত আমি আৰু যিমান সোনকালে কামটো হ'ব। আমি বিশেষ খবৰ পালোঁ যে খণ্ডিগড় গাঁৱৰ ৰুহুল আমিন যিজন শিক্ষক, তেখেত ইতিমধ্যে TSI ভাটাত তেখেতে ভাটাৰ চলাই আছিল। তো আজি ঠিক ৰাতিপুৱাৰ ভাগত আমি খবৰ পালোঁ যে কোনোবা দুষ্কৃতিকাৰীয়ে ৰুহুল আমিন নামৰ ব্যক্তিজনক কোনোবাই মাৰি ইতিমধ্যে পেলাই থোৱা বুলি আমি খবৰ পালোঁ। খবৰ পাই আমি ততাতৈয়াকৈ আহি ইয়াতে আমাৰ ৰঙিয়া যেটো লতিবাৰী পথ ইতিমধ্যে আমি অৱৰোধ কৰিছোঁ। আমি প্ৰশাসনক দাবী উত্থাপন কৰিছোঁ যে কোন দুষ্কৃতিকাৰী ইয়াত লগত জড়িত আছে। ইতিমধ্যে ৰুহুল আমিন বোলা ব্যক্তিজনে জীৱন মৃত্যুৰ লগত আমাৰ নাৰায়ণন যিজন মেডিকেল আছে সেই মেডিকেলত জীৱন মৰণৰ লগত যুঁজি আছে। তেখেত ইতিমধ্যে ভেণ্টিলেটৰৰ পেচেণ্ট। গতিকে আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছোঁ যে অতি কম সময়ৰ ভিতৰত কোন দুষ্কৃতিকাৰীয়ে ৰুহুল ডাক্তৰ নামৰ ব্যক্তিজনক ঘৰৰ পৰা ফুচুলাই মাতি আনি TSI নামৰ যিটো ভাটা আছে এই ভাটাত তেখেতক নিৰ্মমভাৱে হত্যা কৰাৰ কাৰণে যিটো চেষ্টা চলালে, ইতিমধ্যে তেখেতে জীৱন মৃত্যুৰ লগত যুঁজি আছে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে কম সময়ৰ ভিতৰত ৰুহুল ডাক্তৰক যিসকল ব্যক্তিয়ে আক্ৰমণ কৰিলে দুষ্কৃতিকাৰীয়ে তেখেতসকলক কম সময়ৰ ভিতৰত কৰায়ত্ব কৰিব লাগে।